আসাম পুলিচৰ ইউবিৰ কাট অফ লিষ্ট হয়। এইখন ভালকৈ মন কৰক। এইখন SLPRBৰ দ্বাৰা প্ৰকাশিত এখন অফিচিয়েল কাট অফ লিষ্ট হয় আৰু ভালকৈ স্ক্ৰীনশ্বট এটা মাৰিলেও আপোনালোকে চাব পাৰিব। আৰু প্ৰতিখন জিলাৰে মই কাট অফৰ বিষয়ে ভালকৈ আলোচনা কৰি বুজাই দিম যে কোনখন জিলাত কিমান কাট অফ গৈছিল। ST SC OBC জেনেৰেল সকলো কাট অফৰ যিহেতু ইয়াত ভালকৈ উল্লেখ কৰা হৈ আছে। আৰু জিলাকেইখন ভালকৈ মন কৰক। ইয়াত আছে ইউবিৰ কাট অফ যোৱা বছৰ আৰু এইবাৰ কিমান যাব কাট অফটো সেইটো এতিয়া ক'ব পৰা নাযাব, কাৰণ যোৱাবাৰ পোষ্টৰ সংখ্যা কম আছিল কাৰণে কাট অফত বা কাট অফটো অলপমান বেছি গৈছিল। প্ৰায় ইউবিত আছিলে 700 মান আছিল, কিন্তু এইবাৰ ইউবিত আছে প্ৰায় 1645টা। আৰু এতিয়া যিহেতু ভেকেঞ্চি বৃদ্ধি কৰাও হৈ আছে, গতিকে 1645টাৰ ঠাইত প্ৰায় আপোনালোকে 2000 মান ইউবিত আছে বুলি ধৰিয়ে থ'ব পাৰিব। গতিকে সেই আগৰ সেই 700 পোষ্টৰ কাট অফটোৰ তুলনাত এইবাৰ এই 2000 ইউবি পোষ্টৰ কাট অফটোত কাট অফ কম যাব নে বেছি যাব তোমালোকে বা আপোনালোকে নিশ্চয় মন কৰিব পাৰিব। এতিয়া ইমান বিশেষ নকওঁ, এতিয়া ইউবিৰ কাট অফটো মই আপোনালোকক ভালকৈ বুজাই কৈ দিম। এতিয়া মই কাট অফটো এইটো হিচাপত ক'ম যে কোনকেইখন ডিষ্ট্ৰিক্টৰ আটাইতকৈ বেছি কাট অফ গৈছিল যোৱা বছৰ আৰু কোনকেইখন ডিষ্ট্ৰিক্টৰ আটাইতকৈ কম কাট অফ গৈছিল যোৱা বছৰ। আৰু এইবাৰো ঠিক তেনেকুৱাই হ'ব, কাৰণ কাট অফটো যিহেতু ঠিক তেনেকুৱাই হয়, অলপমান পইণ্টত ইফাল সিফাল বা অকণমান ইফাল সিফাল হ'ব পাৰে। কিন্তু এতিয়া পোনপ্ৰথমতে মই ডিষ্ট্ৰিক্ট এখনৰ নামেই কৈ দিছোঁ, ভালকৈ মন কৰিব। ইয়াত ডিষ্ট্ৰিক্ট নেম 1 নম্বৰতে আছে বাজালি, তাৰপিছত আছে বাক্সা, তাৰপিছতে বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, চাউথ চালমাৰা, তিনিচুকীয়া, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং। আৰু ইয়াত যিমানখিনি কাট অফৰ বিষয়ত উল্লেখ যে আছে আপোনালোকে দেখিছে নিশ্চয়, এইবিলাক পাৰ্চেণ্টেজত যে আছে এইখিনি PST মানে ফিজিকেল টেষ্টত আপোনালোকে যিমানখিনি নম্বৰ পাইছিলে সেই কাট অফটো ইয়াত দিয়া হৈছে। পাৰ্চেণ্টেজত দিছে ক'ৰবাত যদি গৈছিল 83, হয়তো 83 তুলনাত তেওঁলোকৰ মাৰ্ক বাই 53 বা 54 মান হ'ব ফিজিকেলৰ কাট অফটো গৈছিল। গতিকে তেনেকুৱা নিচিনা 83 নহ'ব, তেওঁলোকৰ ঠাইত 33 মান হ'ব, কাৰণ ইউবিত যিহেতু চিন আপ নাছিল, গতিকে 33 মান হ'ব। বা এতিয়া আহিছোঁ, এইটো যিহেতু ফিজিকেলৰ কাট অফ হয়, এতিয়া কোনকেইখন ডিষ্ট্ৰিক্টৰ আটাইতকৈ বেছি কাট অফ গৈছিল। আৰু মন কৰিব ইউবিত অনলি 40 নম্বৰহে আছে। 40, ল'ৰা হ'লেও 40 আৰু ছোৱালী হ'লেও 40। বাকী এইবিধহে আছে আমাৰ 60 মাৰ্ক। গতিকে এতিয়া আটাইতকৈ বেছি কাট অফ যোৱা জিলাখনৰ নামেই হৈছে বাক্সা। এইটো চোৱা, বাক্সাত গৈছিলে 89.35 মেলৰ, আৰু ফিমেলৰ গৈছিলে 84.85, আৰু মেলৰ OBC 85.80, আৰু OBC ফিমেলৰ গৈছিলে 77, আৰু SCৰ মেলৰ পোষ্ট নাছিলে, ফিমেলৰ 71.33, ST হিলছৰ কোনো পোষ্ট নাছিলে, ফিমেলৰ আছিলে 56.63, ST বাকী এইখিনি কাট অফটো গম পাইছেই। আৰু EWS কেটেগৰী যে আছে এইটো একেবাৰে মন কৰিব। EWS যোৱাবাৰ দিছিল কাৰণে কাট অফটো দিছিল, কিন্তু এইবাৰ যিহেতু EWS নাই, গতিকে এই কাট অফটোৰ বিষয়ে মন নকৰিব। এতিয়া আহিছোঁ আটাইতকৈ বেছি কাট অফ যোৱা প্ৰথম ডিষ্ট্ৰিক্টখনে আছিল বাক্সা ডিষ্ট্ৰিক্ট, আৰু ইয়াৰ পিছতে আছে বঙাইগাঁও আছে। বঙাইগাঁওতো মেলৰ কাট অফ গৈছিলে OBC মেলৰ কাট অফ গৈছিলে জেনেৰেলৰ 84, আৰু ফিমেলৰ গৈছিলে 71, আৰু OBC মেলৰ গৈছিলে 81, আৰু ফিমেলৰ গৈছিলে 68, SC মেলৰ পোষ্ট নাছিলে, ফিমেলৰ 58, ST হিলছৰ পোষ্ট নাছিলে, আৰু বাকী পিছৰ কাট অফখিনি আপোনালোকে নিশ্চয় মন কৰিব পাৰিছে। আৰু আটাইতকৈ বেছি কাট অফ যোৱা ডিষ্ট্ৰিক্ট এখনৰ মই নামটো ভালকৈ কৈ দিছোঁ যে বাক্সাত গৈছিলে, বঙাইগাঁৱত গৈছিলে, আৰু ইয়াৰ পিছতে আছে ভালকৈ মন কৰিব, শেষলৈকে চাব। আৰু কোকৰাঝাৰ 23 নম্বৰত আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ইউবিত যোৱাবাৰ আটাইতকৈ বেছি কাট অফ গৈছিলে 85 গৈছিলে জেনেৰেলৰ মেলৰ, ফিমেলৰ গৈছিলে 77, বাকী OBC মেলৰ গৈছিলে 81.93, আৰু ফিমেলৰ গৈছিলে 72.28, আৰু বাকী আছিলে SC মেলৰ 79.98, আৰু বাকী ফিমেলৰ পোষ্ট নাছিলে। আৰু আপোনালোকে ভালকৈ স্ক্ৰীনশ্বট এটা মাৰি ল'ব, স্ক্ৰীনশ্বটটো মাৰিলেও ধুনীয়াকৈ নিশ্চয় কাট অফটোৰ বিষয়ে ভালকৈ মন কৰিব পাৰিব। আৰু এতিয়া আহিছোঁ, ইয়াৰ পিছতে আছিলে কোকৰাঝাৰৰ কথা ক'লোঁ, এইটো 23 নম্বৰ আছিলে, আটাইতকৈ বেছি কাট অফ গৈছিলে। আৰু ইয়াৰ পিছতে আছে কেইবাখনো ডিষ্ট্ৰিক্ট আছে, নলবাৰীত, শিৱসাগৰ বা 83 য'ত আছে, এই 83 বিলাক যে গৈছে, 83 গৈছিলে ওদালগুৰি, 83খিনি মানে আটাইতকৈ বেছি কাট অফ গৈছে। কিন্তু হাইষ্ট কাট অফটো গৈছিলে ইউবিৰ আটাইতকৈ, কৈছোঁৱে যে 2 নম্বৰতে আছে বাক্সা ডিষ্ট্ৰিক্টত, যথেষ্ট কাট অফ গৈছিলে ইউবিৰ। আৰু 89 যে আছে, 89ৰ তুলনাত হয়তো তেওঁলোকৰ 50
ক্ষমা কৰিব 35 মান তেওঁলোকৰ বা 36 মান হ'ব মেলৰ জেনেৰেলৰ কাট অফ গৈছিলে। আৰু আটাইতকৈ কম কাট অফ যোৱা ডিষ্ট্ৰিক্ট এখনৰ নামটো মই কৈ দিছোঁ। আটাইতকৈ কম কাট অফ যোৱা ডিষ্ট্ৰিক্ট এখনৰ ভিতৰতে প্ৰথমতে পৰিব আটাইতকৈ কম কাট অফ গৈছিলে কামৰূপ মেট্ৰ'। এইটো 20 নম্বৰত চাওক ইউবিত আটাইতকৈ কম কাট অফ গৈছিলে 20 নম্বৰত কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰ' তেওঁলোকৰ কাট অফটো গৈছিলে মেলৰ আছিলে জেনেৰেলৰ 76.73 আৰু জেনেৰেলৰ ফিমেলৰ হ'ব 61.95 আৰু OBC মেলৰ 72.08 আৰু OBC ফিমেলৰ 55.55 আৰু বাকী 90.78 গৈছিলে SCৰ মেলৰ 70.98 গৈছিলে মেলৰ আৰু ফিমেলৰ কোনো পষ্ট নাছিলে। আৰু ST হিলছৰ মেলৰ কাট অফ গৈছিলে 62.60 তেওঁলোকৰ গৈছিলে 70. আৰু এনেকুৱা ধৰণৰ কাট অফবিলাক গৈছিলে। আপোনালোকে ভালকৈ মন কৰিছে নিশ্চয়। এনেকৈ বুজাবলৈ বহুত খেলি মেলি হয়, কাৰণ ইমানখিনি কাট অফ দেখিছে মানে বুজাওঁতে বহুত ধৰণৰ মানে অসুবিধাৰ সন্মুখীন হৈ যায়। বাকী এটা সকলোখিনি কাট অফ দিয়া হৈছে, খালি EWSটো বাদ দিব আৰু ধুনীয়াকৈ স্ক্ৰীনশ্বট এটা মাৰি ল'ব। স্ক্ৰীনশ্বটটো মাৰিলেও নিশ্চয় গম পাব যে কাট অফটো কিমান ক'ত গৈছিল নগৈছিল। আৰু এতিয়া ইয়াৰ পিছতে আহিছোঁ 79 একেবাৰে কম কাট অফো গৈছিলে ৱেষ্ট কাৰ্বি আংলং। একেবাৰে 34খন ডিষ্ট্ৰিক্টৰ শেষৰখন ডিষ্ট্ৰিক্টে হৈছে ৱেষ্ট কাৰ্বি আংলঙৰ। জেনেৰেলৰ কাট অফ গৈছিলে 79.45 জেনেৰেলৰ মেলৰ আৰু জেনেৰেল ফিমেলৰ গৈছিলে 75.70 আৰু OBC মেলৰ গৈছিলে 77.10 আৰু বাকী OBC ফিমেলৰ গৈছিলে 63.10 আৰু বাকীকেইটা কাষ্টত পষ্ট নাছিলে। বাকী ST যিমানখিনি আছিলে কোনো ধৰণৰ পষ্ট নাছিলে। অনলি তেওঁলোকৰ জেনেৰেল আৰু OBC কোটাতহে ৱেষ্ট কাৰ্বি আংলঙত যোৱা বছৰ পষ্ট আছিল। কিন্তু এইবাৰ হয়তো গোটেইকেইটা কাষ্টতে থাকিব, সেইটো ইমান হতাশ হোৱাৰ প্ৰয়োজন নাথাকিব মই ভাবোঁ। আৰু এইখিনি মই কৈছোঁ পুনৰবাৰ যে এইখিনি ফিজিকেল টেষ্টৰ কাট অফ হয়, এইটো ফাইনেল মেৰিটৰ কাট অফ নহয়। এইখিনি হৈছে অনলি ফিজিকেলৰ কাট অফ হয়, মানে কিমান পাইছিল নাপাইছিল। আৰু এইটো পাৰ্চেণ্টেজতে দিয়া হৈছিল, মন কৰিছে এইটো পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি এই কাট অফটো দিয়া হৈছিল। আৰু ভালকৈ স্ক্ৰীনশ্বট এটা মাৰি ল'ব। স্ক্ৰীনশ্বটটো মাৰিলেও নিশ্চয় ভালদৰে বুজিব পাৰিব। আৰু মই আৰু কেইখনমান ডিষ্ট্ৰিক্টৰ নাম কৈছোঁ। ডিমা হাছাও 13 নম্বৰত আছে। ডিমা হাছাও একে কম কাট অফ গৈছিলে 70. ডিমা হাছাও আটাইতকৈ কম 70.80 জেনেৰেলৰ মেলৰ আৰু ফিমেলৰ কোনো পষ্ট নাছিল। আৰু 60.03 মেলৰ কাট অফ গৈছিলে আৰু OBC এইটো আৰু ফিমেলৰ কোনো ধৰণৰ পষ্ট নাছিলে। আৰু মেলৰ ST কাট অফ গৈছিলে 51.53 আৰু ফিমেলৰ কোনো ধৰণৰ পষ্ট নাছিলে। বাকীকেইটা কাষ্টতো পষ্ট কিছুমানত আছিল কিছুমান নাই। আৰু এইখিনি যে এইবিলাক যে দেখিছে NP যোৱা বছৰ মানে NP য'ত আছে মানে বা NC এইখিনি মানে কাষ্টত পষ্ট নাছিলে। এইখিনি কাষ্টত পষ্ট নাছিল মানে পষ্ট দিয়া নাছিলে, কিন্তু এইবাৰ হয়তো দিব। বা যোৱা বছৰ নাছিলোঁ বুলি যে এইবাৰো নাথাকিব তেনেকুৱা নহয়, কাৰণ এপ্লাই কৰিবলৈ যিহেতু মেল ফিমেল সকলোকে সুবিধাটো দিছে, নিশ্চয় পষ্ট থাকিব। গতিকে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাথাকিব। আৰু একেবাৰে শেষৰখন ডিষ্ট্ৰিক্টৰ মই কাট অফটোৰ কথা ক'লোঁ ৱেষ্ট কাৰ্বি আংলং। তাৰপিছতে আছিলে ওদালগুৰি, তিনিচুকীয়া, চাউথ চালমাৰা, শোণিতপুৰ, শিৱসাগৰ, মৰিগাঁও, নগাঁও। আৰু নগাঁৱৰ কাট অফটো মই ক'বলৈ বিচাৰিছোঁ, যিহেতু মই নগাঁৱৰে, গতিকে নগাঁও লোকেল কেণ্ডিডেটো যথেষ্টখিনিয়ে মোৰ ভিডিঅ'টো চাই। গতিকে নগাঁৱৰ কাট অফটো জেনেৰেলৰ কাট অফ গৈছিলে নগাঁৱৰ যোৱাবাৰ ইউবিৰ জেনেৰেলৰ মেলৰ ইউবিৰ কাট অফ গৈছিলে 80.43 আৰু ফিমেলৰ কাট অফ গৈছিলে 70.63। আৰু নগাঁও OBC মেলৰ 77.45 আৰু নগাঁৱৰ OBC ফিমেলৰ 63.75 আৰু নগাঁৱৰ SCৰ মেলৰ কাট অফ গৈছিলে 79.08 আৰু SCৰ ফিমেলৰ কাট অফ গৈছিলে 66। আৰু ইয়াৰ পিছতে ST হিলছৰ মেলৰ কাট অফ গৈছিলে 77.10 আৰু ফিমেলৰ ST হিলছৰ ফিমেলৰ কাট অফ গৈছিলে 65.35 আৰু বাকী ST প্লেইন এৰিয়া কাট অফ গৈছিলে 78.85 মেলৰ। আৰু ST প্লেইন এৰিয়া ফিমেলৰ কাট অফ গৈছিলে যোৱা বছৰ কাট অফৰ কথা কৈছিলোঁ 78. ST প্লেইন এৰিয়া 85 গৈছিলে। আৰু
ST প্লেন এৰিয়া ফিমেলৰ কাট অফ গৈছিলে 68.13 আৰু EWSৰ কোনো ধৰণৰ পোষ্ট নাছিল। এতিয়া যিমানখিনি বাৰু কাট অফৰ বিষয়ে ক'লোঁ আৰু গোটেই 34 ডিষ্ট্ৰিক্টৰ বিষয়ে যদি বা যোৱাৰ পিছত 34 বা এইবাৰো 34 কিন্তু গোটেইকেইখন ডিষ্ট্ৰিক্টৰ বিষয়ে যদি এনেকৈ আমুক এই 71 72 বা 85 এনেকৈ যদি কৈ যাওঁ চবেই বুজিবলৈ খেলি মেলি হ'ব। গতিকে সেইটো কাৰণে কৈছোঁ স্ক্ৰীনশ্বট এটা ধুনীয়াকৈ মাৰি লওক। স্ক্ৰীনশ্বট এটা ধুনীয়াকৈ মাৰি লওক, নিজৰ কাট অফটো তেতিয়া নিজে গম পাব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিবা, কাৰণ এটা ভিডিঅ' বনোৱা বহুত কষ্ট হয়। মই আজি এই ভিডিঅ'টো বনাওঁতে কেইবাবাৰো বনাইছোঁ, মানে খেলি মেলি হৈ যায়। কাট অফবিলাক মানে চাওক আপোনালোকে এনেকৈ নিশ্চয় মন কৰিছে, এইবিলাক যে কাট অফ দেখি যায় ক'বলৈ বিৰাট খেলি মেলি হৈ যায়। ক'ৰবাত আছে 71, ক'ৰবাত আছে 73, মানে এনেকৈ কওঁতে বা জুম কৰি চাওঁতে বহুখিনি সমস্যাৰ প্ৰব্লেম হৈ যায়। গতিকে পৰাপক্ষত কৈছোঁ স্ক্ৰীনশ্বট এটা ধুনীয়াকৈ মাৰি লওক আৰু নিজৰ কাট অফটো তেতিয়া নিজে গম পাব। আৰু স্ক্ৰীনশ্বটটো একেবাৰে থৈ দিব, তেতিয়া পিছলৈ হয়তো কাম দিব। আৰু EWSৰ কথাটো মই এতিয়াও কৈছোঁ যে EWS এইবাৰ নাই, কিন্তু যোৱাবাৰ দিছিল কাৰণে EWS তাত মেনশ্যন আছিল। আৰু এইখন কাট অফ লিষ্টৰ অফিচিয়েল SLPRB দ্বাৰা প্ৰকাশিত এখন অফিচিয়েল কাট অফ লিষ্ট, এইখন কোনো ধৰণৰ ফেক নহয়। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰিব।